টিয়কৰ মুদৈজান জাজিমুখ সংযোগী পথত সংঘটিত পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম সাবিত্ৰী কৰ্মকাৰ। মুদৈজানৰ পৰা জাজিমুখ দিশে AS03CC 5369 নম্বৰৰ ডাম্পাৰে বিপৰীত দিশৰ পৰা অহা AS03AB 5139ৰ স্কুটিৰ সৈতে সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। মৃত মহিলাগৰাকীৰ ঘৰ চেনিজানত। পুত্ৰসহ স্কুটিৰে ভনীয়েকৰ ঘৰলৈ আহিছিল। ঘটনাস্থলীত টিয়ক আৰক্ষী ইতিমধ্যে উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাত পতিত দুয়োখন বাহন থানালৈ লৈ যায়। আপুনি হেৰিয়াত যাব না মানে মাকে পুতেকে আহি আছিলে মানে নিজৰ মিতিৰৰ ঘৰত মানে পানী খায় আহি থাকোঁতে মানে তাত নিজৰ ছাইডত আহি বুজিছেনে নিজৰ ছাইডতে আছে ডাম্পাৰে আহি পেলাই ৰং ছাইডতে মাৰি দিলে। ডাম্পাৰৰ ঢোকটো কিন্তু সম্পূৰ্ণ ডাম্পাৰ। এতিয়া আমাৰ কথাটো হৈছে ডাম্পাৰৰ মালিকে এতিয়া দায়িত্ব ল'ব লাগে। মানুহগৰাকী ঘৰ ক'ত আছিলে? মানুহগৰাকী ঘৰ চেঞ্জিয়ান। কি নাম আছিলে গম পাই নি? সাবিত্ৰী কৰ্মকাৰ। সাবিত্ৰী কৰ্মকাৰ ফুৰিবলৈ আহিছিলে ইয়াত? ফুৰিবলৈ আহিছিলে বাইকৰ ঘৰত। পুতকে মানে স্কুটিলৈ গৈছিলোঁ। সিহঁতি নিজৰ ছাইডতে গৈ আছে কিন্তু ডাম্পাৰখনে আহি পেলাই মানে ৰং কৰি পেলাই মাৰিছে। সেইটো এতিয়া মুঠতে আমাৰ দাবীটো হৈছে যে ডাম্পাৰৰ মালিকে পাছৰ দায়িত্বখিনি ল'ব লাগে আৰু সেইটো চৰকাৰ দৃষ্টিগোচৰ কৰা হৈছে কথাটো। এইটো যাতে আৰু কোনো ক্ষতি নহয়, কাৰণ আগত কেইবাটাও ঘটনা হৈছে আৰু ৰাইজটো উত্তেজিত হৈ আছে। মই সেইকাৰণে অচি চাপক অনুৰোধ কৰিছোঁ যে আপুনি মানে সেইখন সোনকালে লৈ যাওক, নহ'লে ৰাইজৰ কথাটো ধৰিব নোৱাৰি। আগতো কৰিছে হৈ আছে ডাম্পাৰ মানে আৰু ডাম্পাৰ কি ৰহস্যটো আছে যে ডাম্পাৰকেইখন কিয় কণ্ট্ৰল নহয়, ইয়াত কিবা এটা ৰহস্য আছে। ৰহস্যটো এইটো ডাঙৰ কথা আৰু মই সম্পূৰ্ণ দুখটো চৰকাৰলৈকে দিছোঁ। এইটো সম্পূৰ্ণ চৰকাৰৰ গাত দুখ আছে। এইটো কিবা এটা মানে নেক্সাছ আছে, এই নেক্সাছটোৰ কাৰণে এইটো হৈছে। কিন্তু চল কেতিয়া নাপাইছে, চলটো পাব নালাগে ন ইমান। ইটো ঘটনা হৈছে, ইটো হৈছে, তাৰপিছত চলেই পাই আছে। ঠিক আছে। অসম আদিত্য টিয়ক।